আমি আমাৰ কৈছিলোঁ যে জুবিন গাৰ্গ আমাৰ নৱপ্ৰজন্মৰ হৃদপিণ্ড, হৃদয়ৰ স্তম্ভ। কিন্তু আমি আজি উপলব্ধি কৰিছোঁ যে কোটি কোটি মানুহৰ, অসমৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে কোটি কোটি মানুহৰ তেওঁ অন্তৰাত্মা স্পৰ্শ কৰিব পাৰিছিল আৰু তেওঁৰ অকাল বিয়োগত, আকস্মিক বিয়োগত আমি সকলোৱে মৰ্মাহত হৈছোঁ। পৰিয়াল পৰিজনলৈ আজি আমি সমবেদনা জ্ঞাপন কৰিবলৈ আহিছোঁ। আপোনাসকলে সকলোৱে জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘই যেতিয়া এই মৃত্যুৰ বাতৰিটো আমি পাইছিলোঁ, আকস্মিকভাৱে আমি 19 তাৰিখে বাতৰিটো পায়ে লগে লগে আমি ঘোষণা কৰিছিলোঁ যে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলোবিলাক কাৰ্যসূচী এসপ্তাহৰ কাৰণে আমি তেখেতৰ পবিত্ৰ স্মৃতি আমি বন্ধ কৰি দিছোঁ। কোনো সভা সমিতি পতা নাই। অহাকালি আমি এখন স্মৃতিচাৰণ সভা পাতিছোঁ। তাত ভাগৱত পাঠ হ'ব আৰু কেন্দ্ৰীয়ভাৱে কৰা হৈছে তেখেতৰ যিহেতু স্থায়ী ঘৰ আছিলে যোৰহাটত, আৰু যোৰহাটৰ মানুহবিলাকে কেনেকৈ কৰিছে তাতে আমাৰ যোৰহাটৰ ক্ৰীড়া খেলপথাৰত আমি সেইখন অনুষ্ঠান কালি তাতে সম্পাদন কৰিম। আজি আমি ইয়ালৈ আহিছোঁ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ আৰু পৰিয়াল পৰিজনক আমাৰ সমবেদনা জ্ঞাপন কৰিবৰ কাৰণে। আমি ভাষা নাই, আমাৰ হৃদয় সদায় কান্দি আছে যে তেওঁ যে আজি এজন পুৰুষে, এজন এনেকুৱা ক্ষণজন্মা পুৰুষ, এটা ভোটা তৰা উজ্জ্বল জ্যোতিষ্কই যে লক্ষ লক্ষ কোটি কোটি মানুহৰ হৃদয়ত এনেধৰণে স্থান পাব পাৰে। আবাল বৃদ্ধ বনিতাই, কেৱল যুৱ প্ৰজন্মই নহয়, কেনেকুৱা বুঢ়া মানুহবিলাক আহি পেলাই কেনেকুৱাকৈ একদম আজি গোটেই বিশ্বৰ ভিতৰত এটা অনন্য ঘটনা ইয়াত যিটো সংঘটিত হৈছে, এই কি সূচায় এইজন মানুহৰ যিটো স্বপ্নদ্ৰষ্টা আছিলে, তেওঁ যিটো দূৰদৰ্শিতা আছিলে, আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু আমি ভাবিছোঁ যে যেনেকৈ আমাৰ জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, আমাৰ সুধাকান্ত ভূপেন হাজৰিকা, আমাৰ সাহিত্য সংস্কৃতি, আমাৰ সাংস্কৃতিক জগতত যেনেকৈ চিৰ জ্যোতিষ্মান হৈ থাকিল, তেনেদৰে জুবিন গাৰ্গ তেওঁ কেতিয়াও নমৰে। তেওঁৰ যিটো প্ৰতিভা, তেওঁৰ এই কণ্ঠই আৰু তেওঁৰ প্ৰতিভাই সদায় তেওঁ চিৰ জ্যোতিষ্মান হৈ থাকিব আৰু তেওঁ সদায় আমাৰ হৃদয়ত সদায় স্থান পাই থাকিব। আগত যিমান দিনলৈ থাকিব এইটো উজ্জ্বল জ্যোতিষ্ক হৈ তেওঁ থাকিব। য'তেই নাথাকক তেওঁ শান্তিৰে থাকক। কেৱল আমাৰ এটা মৰ্মবেদনা আছে, এই মৰ্মবেদনা সকলো মানুহৰে আছে যে আকস্মিকভাৱে যিজন মানুহৰ, যিজন শিল্পীৰ সকলোৰে হৃদপিণ্ড স্বৰূপ এই শিল্পীজনৰ যিটো আকস্মিক মৃত্যু হৈছে, ইয়াত যদি কিবা ষড়যন্ত্ৰ থাকে বা ইয়াত যদি কিবা ৰহস্য থাকে, এই ৰহস্য আমাৰ সকলো লোকেই সেইটোক আচলতে আমি উদঘাটন হোৱাটো বিচাৰোঁ আৰু তেওঁৰ আত্মাই শান্তি পালে। আৰু কোনো আমি এটা ভালকৈ জানো, আমি যিহেতু ভগৱন্তত বিশ্বাস কৰোঁ, ধৰ্মত বিশ্বাস কৰোঁ, পাপ পুণ্যত বিশ্বাস কৰোঁ, কোনো পাপ কেতিয়াও লুপ্ত হৈ নাথাকে। গতিকে আমাৰ মানুহে শাস্তি নিদিলেও ইয়াত যদি কোনোবা মানুহ জড়িত থাকে, সিহঁতে ভগৱন্তৰে শাস্তি দিব। কিন্তু তথাপিতো আমি সামাজিকভাৱে এটা ভাবিছোঁ যে আমাৰ এই ৰহস্যবিলাক উদঘাটন হোৱা ভাল আৰু ৰাইজে, সকলো ৰাইজে, গোটেই বিশ্বই তেওঁৰ মৃত্যুৰ ৰহস্যটো শুদ্ধ ৰূপত পাব লাগে, এইটোকে আমি কামনা কৰোঁ। আৰু আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাই যে তেওঁৰ আত্মাই বৈকুণ্ঠত স্থিতি লাভ কৰক আৰু তেওঁ যেতিয়া উজ্জ্বল জ্যোতিষ্ক হৈ আমাৰ সকলোৰে হৃদয়ত সদায় প্ৰজ্জ্বল হৈ থাকক, তাকে আমি কামনা কৰিছোঁ। কৃষ্ণ শংকৰ গুৰু হৰে ৰাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।